৪৫ সংখ্যক বেলতলা বহাগী উৎসৱ উদযাপন কৰা হয় আৰু অনুষ্ঠানত প্ৰদান কৰা হয় ডক্টৰ ভূপেন হাজৰিকা বঁটা ২০২৪ বৰ্ষৰ ভূপেন হাজৰিকা বঁটা অভিনেতা জৰ্জ বেকাৰলৈ আগবঢ়োৱা হৈছে চামালি মেমছাবত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছিল জৰ্জ বেকাৰে সমৰ হাজৰিকাৰ হাতেৰে উদযাপন সমিতিয়ে প্ৰদান কৰে এই বঁটা ২০২১ বৰ্ষৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা বিশিষ্ট চিকিৎসক সুশীল কুমাৰ জৈনলৈ আৰু এই বৰ্ষৰ পাটমাদৈ বঁটা নগাঁৱৰ নিৰ্জুমা কাকতিলৈ আগবঢ়োৱা হয় অনুষ্ঠানত সংগীত পৰিৱেশন কৰে শিল্পী জুবিন গাৰ্গে মই বেলতলা বহাগী বিহুৰ কমিটি ওচৰলৈ মই খুব কৃতজ্ঞ এনে ভাষণ দিব লাগে বোলে বহুত মানুহে বহুত কিবা কিবি কয় মই কিন্তু জানো এজন শিল্পীক প্ৰেৰণা দিবলৈ এনেকুৱা ধৰণৰ মঞ্চ আৰু আপোনালোকৰ নিচিনা ৰাইজ বিদেশী বন্ধু অকলশৰীয়া আজি কিয়নো বন্ধু দুৰ্ভগীয়া জৰ্জ বেকাৰলৈ আগবঢ়োৱা হয় এইবাৰৰ এই বিশেষ বঁটা আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে জৰ্জ বেকাৰে সেই পুৰণি স্মৃতি ৰোমন্থন কৰিছে চামালি মেমছাবত বিশেষকৈ অভিনয়েৰে অনবদ্য অৱদান আগবঢ়োৱা জৰ্জ বেকাৰৰ আছে ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে বহু স্মৃতি আৰু সমৰ হাজৰিকাৰ হাতেৰে সেই ভূপেন হাজৰিকাৰ প্ৰয়াত ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাৰ হাতেৰে সেই বঁটা প্ৰদান কৰোৱা হয় আৰু সমৰ হাজৰিকাৰেও সেই অনুষ্ঠানত বিদেশী বন্ধু গুণগুণাই ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি পুনৰবাৰ সোঁৱৰা পৰিলক্ষিত হয় ধন্যবাদ শ্ৰী প্ৰফুল্ল বৰাদেৱক